হয় চাওক অসম চৰকাৰৰ কেইবাখনো চৰকাৰী আঁচনি ইতিমধ্যে প্ৰহসনত পৰিণত হৈছে আৰু সেই আঁচনিসমূহ বিফল হৈছে কিন্তু সেই সময়তে অসম চৰকাৰৰ এখন আঁচনিয়ে বহু মহিলাৰ মুখলৈ হাঁহি বিৰিঙাই আনিছে অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাৰ চেক লাভ কৰাৰ পাছতে এগৰাকী মহিলাই তেখেতে নিজে এনেধৰণে ছাগলী গঁৰাল তৈয়াৰ কৰি এতিয়া ছাগলী পুহিবলৈ আৰম্ভ কৰিছে আৰু আমি সেই মহিলাগৰাকী আছে দেখুৱাম তেখেতে 10,000 টকাৰ চেক ইতিমধ্যে পাইছে আৰু বেংকৰ পৰা তেখেতে সেই পইচা উলিয়াই আনি ছাগলী গঁৰাল বনাই ইতিমধ্যে ছাগলী পুহিবলৈ আৰম্ভ কৰিছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ দেখা যায় যে বহু চৰকাৰী ধন লাভ কৰাৰ পাছত বহুত লোকে সেই ধনসমূহ ভাত খাই চাউল কিনি শেষ কৰি দিয়ে কিন্তু তাৰ বিপৰীতে আপুনি এটা নিদৰ্শন দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কৈছিলে তেনেধৰণে আপুনি সঠিকভাৱে পইচা ব্যৱহাৰ কৰি 10,000 টকাৰ ছাগলী কিনি গঁৰাল বনাই ছাগলী পোহপাল দিছে কি ক'ব ভালেই লাগিছে মমাই আৰু 10,000টো দিছে এতিয়া ছাগলী লৈছোঁ গঁৰাল বনাইছোঁ এনেকৈ কৰিছোঁ এতিয়া ছাগলী কেইজনী কিনিলে দুজনী এতিয়া যদি আপুনি এয়া ছাগলী পোহপাল কৰি ভালকৈ পোহপাল দিয়ে ইয়াৰ পৰা পোৱালি হ'ব আৰু তাৰপাছত আকৌ 25,000 টকা দিব বুলি কৈছে তেতিয়াও আগুৱাই যাম ইয়াতকৈ ডবলকৈ বনাবলৈ চেষ্টা কৰিম আৰু ছাগলী আৰু পাৰিলে ল'ম আকৌ এতিয়া আপোনাৰ ঘৰটো দেখিছোঁ মই ইতিমধ্যে কিন্তু পকা ঘৰ যি চৰকাৰী আঁচনি আছে ঘৰ পোৱা নাই নেকি ঘৰ নাই পোৱা ঘৰ পোৱা নাই পাম আৰু জিঅ'টেক কৰি থোৱা আছে কিন্তু এতিয়ালৈকে ঘৰ পোৱা নাই হয় এটা কথা ক'ব লাগিব যে বহু আঁচনি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে সেই আঁচনিসমূহ কিন্তু আজিৰ তাৰিখত ফলপ্ৰসূ হোৱা নাই ঠিক তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ যি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ডিমৌ থাওৰা সমষ্টিৰ এয়া চৌৰগুৱাত মই উপস্থিত আছোঁ মই আপোনাৰ নামটো কি আছিলে মোৰ নাম দীপালী দাস মানুহজনৰ নাম পাঞ্জল দাস হয় আৰু এই চৌৰগুৱাৰ দৰিদ্ৰ পৰিয়ালটোৱে মুখ্যমন্ত্ৰী 10,000 টকাৰ চেক লাভ কৰাৰ পাছতে তেখেতে এনেধৰণে ছাগলী কিনি ঘৰতে ছাগলীৰ গঁৰাল নিৰ্মাণ কৰি তেখেতে ছাগলী পুহিবলৈ আৰম্ভ কৰিছে আৰু যি ধৰণে মুখ্যমন্ত্ৰীয়ে আশা কৰিছিল যে সকলো মহিলা এটা সময়ত লাখপতি হ'বগৈ নে নহ'বগৈ সেয়া আমি ক'ব নোৱাৰোঁ কিন্তু আজিৰ তাৰিখত 10,000 টকাৰ যে তেখেতে সৎব্যৱহাৰ কৰিছে তাৰ এটা নিদৰ্শন আমি দাঙি ধৰিলোঁ কি ভাবিছে ভৱিষ্যতে পৰিকল্পনাটো কি ভৱিষ্যতে মানে পৰিকল্পনা কি আৰু এতিয়া পুহিছোঁ ছাগলী পুহি কৰি ডাঙৰ দীঘল এতিয়া পোৱালি দিব পোৱালি দিয়াৰ পিছত আকৌ বিকি আকৌ পাৰিলে আৰু মানে ডাঙৰ কৰিবলৈ চেষ্টা কৰিম আৰু ল'ম পাৰিলে আৰু 10,000টো পাই খুব ভাল লাগিছে 10,000টো দি যে আৰু আমি যে ছাগলী কিনিলোঁ গঁৰাল বনালোঁ লাখপতি হোৱা সপোন দেখিছোঁ আৰু বহুত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত